এজন ব্যক্তি কেতিয়াও অকলে সংগঠন হ'ব নোৱাৰে। তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহযোগিতাত এটা সংগঠন হয়। আৰু তেওঁ কেনেকৈ অকলে সংগঠন কৰিছে আমি নাজানো, প্ৰথম কথা। আৰু দ্বিতীয় কথা যে তেওঁ যে সাহসী বুলি কৈছে, তেওঁ চুমা খোৱাত কিন্তু সাহসী, এইটো কথা কম। চুমা খোৱাত তেওঁ কম নহয় সাহসী, এইটো সাহসিকতা বঁটা তেওঁ পাব, স্পষ্ট কথা। তৃতীয়তে তেওঁ যে ধৰ্ম নিৰপেক্ষতা বুলি কৈছে, সেইটো কিন্তু মিছা কথা কৈছে। তেওঁ কিন্তু কেৱল মাত্ৰ নিৰ্দিষ্ট এটা ধৰ্মৰ প্ৰতি তেওঁ প্ৰেম বেছি, আৰু সেই ধৰ্মটো কথা ক'লে তেওঁ গা জ্বলা পোৰা কৰে। আৰু সেই ধৰ্মটো হৈ আমি যদি আমি সন্দেহযুক্ত নাগৰিকক যদি সেই ধৰ্মটো খেদিবলৈ যাওঁ, তেতিয়া আমি তেওঁৰ দৃষ্টিত বিজেপি এজেণ্ট হৈ পৰোঁ। আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে যেতিয়া আমি মাত মাতোঁ, তেওঁৰ দৃষ্টিত তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী। গতিকে এইবিলাক কথাবোৰত অসমৰ ৰাইজে বৰ্তমান সময়ত মন নিদিয়ে। অসমৰ ৰাইজে গোটেই মানুহবিলাকৰ চৰিত্ৰবিলাক ইতিমধ্যে গম পাইছে, আৰু আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। তেওঁ যিটো ৰাইজৰ দল চলাই আছে সেইটো দলৰ প্ৰতিষ্ঠাপক মই হয়। সেই দলটোৰ অৱস্থা কি হৈছে আপুনি অসমৰ ৰাইজে এতিয়া জানে। দুৰ্ধৰ্ষ মানে এনেকুৱা কথা হ'ব পাৰে, তেওঁ দুৰ্ধৰ্ষ, তেওঁ সাহসিকতাটো ক'ত দেখাই আছে আপোনালোকে দেখিছে। ধুবুৰী, শালমাৰা, চেঙা এইবিলাক অঞ্চলত তেওঁলোকে তেওঁৰ সাহসিকতাটো দেখাই আছে। দুৰ্ধৰ্ষ বুলি কৈছে, ক'ৰবাত ট্ৰেইনিং লৈ আহিলে যদিও নাজানো। তেওঁৰ যিটো ধৰ্ম নিৰপেক্ষতাটো তেওঁ কেনেকুৱা নিৰপেক্ষ আপোনালোকে জানে, আমি ক'ব নালাগে, অসমৰ ৰাইজে দেখি আছে। আমাৰ মূল কথাটো হ'ল কি, আজি শিৱসাগৰ সমষ্টিত সেই বীৰত্বটো লাগিছিলে, সেই সৎ সাহসটো লাগিছিলে শিৱসাগৰত। কাৰণ গোটেই অসমৰ যিটো ইতিহাস, সেই ইতিহাসটো আৰম্ভ হৈছে শিৱসাগৰৰ পৰা। গতিকে সৎ সাহসটো তেওঁ যদি ক'ৰবাত ট্ৰেইনিং লৈ আছে, সেই সাহসিকতা আচলতে শিৱসাগৰত দেখাব লাগে, শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত দেখাব লাগে। আজি তাৰিখত আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে কৈ আছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে, আৰু ইতিমধ্যে ৰাইজে দেখিছে যে ইউনিছ তামুলী নামৰ এগৰাকী আপোনাৰ সমষ্টিৰ, শিৱসাগৰ সমষ্টিৰ এগৰাকী দুষ্কৃতিকাৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ কৈছে যে তেওঁ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব। গতিকে আপুনি এই সমষ্টিৰ বিধায়ক হিচাপে আপোনাৰ এটা দায়িত্ব আছিলে যে প্ৰথমেই আপুনি সেইগৰাকী ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰিব লাগিছিলে, কিন্তু সেইটো সাহস কিন্তু আপুনি দেখুৱাবলৈ এই মুহূৰ্তলৈকে আপুনি পৰা নাই। আপোনাক কৈছোঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে। যদিহে এনেকুৱা ধৰণে আপুনি বক্তব্য প্ৰকাশ কৰি থাকে, নিশ্চিতভাৱে অনাগত সময়ত শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিকভাৱে কিন্তু আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।